গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, এতিয়া চাহ খোৱা নাই আৰু দেখিছেনে আকৌ যেন ঠাণ্ডা পৰিব নেকি এনেকুৱা লাগি আছে। চাৰিওপিনে কুঁৱলী পৰি আছে আৰু এতিয়া তলত যাওঁ, চাহ নাস্তা বনাওঁ। আজি ৰুটি নবনাম বুলি ভাবিছোঁ, ডেইলি ৰুটি খাই খাই নহয় আমনি লাগি গৈছে। এতিয়া তলত আহিলোঁ, চাহ বনাই আছোঁ। ইপিনে গাখীৰ চাহ বনাম, লগতে চিতৈ পিঠা বনাম। গাখীৰ চাহ চিতৈ পিঠা কাৰ কাৰ প্ৰিয় পচন্দ কমেণ্টত জনাব দে। আজি আৰু বনোৱাটো নেদেখাওঁ, কাৰণ আগে পিছতো দেখাওঁৱে। বনা হৈ গ'ল, এয়া চাহ লৈছোঁ, লগতে চিতৈ পিঠা, এটা বৰা চাউলৰ পিঠা লৈছোঁ। আগৰ দিনৰ বনোৱা আছিল যে। চাহটো খাই নহয় মাছখিনি কাটি আহি আছোঁ। গাইজ, ৰাতিপুৱা চাহ খালোঁ, দেখালোঁৱে আৰু কাম চাম কৰিলোঁ, কিন্তু ৰন্ধা বঢ়া কৰা নাই, কাৰণ ভাগিনাৰ লগত অলপ ভাগিনাৰ ঘৰত গৈ আছোঁ। তেনেহ'লে বলক আহি পেলাই ৰন্ধা বঢ়া কৰিম। ভাগিনাৰ লগতে ননাসৰ ঘৰত গৈ আছোঁ, যাই পেলাই দেখাই আছোঁ। বহুদিন ধৰি অহাই নহয়, আহি পেলাই এয়া ননাসৰ ঘৰৰ আশে পাশে চাই আছোঁ কি কি চব্জি লগাইছে। লাও গছো দেখিলোঁ, লাও নহয় লাগি আছে, কিন্তু পাৰিব পোৱা নাই, কাৰণ গছৰ ওপৰত। সেইকাৰণে শাকে ল'লোঁ। আৰু এইটো হৈছে ভাগিনা বোৱাৰী, ননাসৰ ল'ৰাৰ বোৱাৰী। তাৰ ৰান্ধা বাঢ়া হৈ গৈছে গোটেই, কিন্তু মই অহাৰ কাৰণে আকৌ কণী ভাজি আছে, লোকেল কণী ফ্ৰাই কৰি আছে, এটা গোটা ভাজিছে। আহিলে নহয় খুবেই যত্ন কৰে, কিন্তু অহা নহয় সেইকাৰণে। আৰু 12টামান বাজে, ভাত খাবলৈ দিলে। নাখালেও বেয়া কথা, সেইকাৰণে খাই লওঁ। এয়া 2 ধৰণৰ কণী দিছে, শাকৰ তৰকাৰী দিছে, ভাত দিছে আৰু কিবা কিবি আছে, সেইটোও দিছে। এতিয়া খাই লৈ একেবাৰে ঘৰত গৈ দেখাই আছোঁ। আহি পালোঁ, ভাগিনাৰ লগত গৈছিলোঁ, ভাগিনাই থৈ গ'ল। আৰু ঘৰৰ কাম চাম নহয় গোটেই কৰি থৈ গৈছিলোঁ। বিছনা টিছনা ঝাৰি, ঘৰ দুৱাৰ ঝাৰি, কাঁহী বাতি ধুই, ৰাতিপুৱা চাহ খাই কাঁহী বাতি ধুই, মাছখিনি কাটি কচু সিজাই দি থৈ গৈছিলোঁ। এতিয়া লাহে লাহে ৰান্ধোঁ। মইতো পেট পূজা কৰি আহিলোঁ, মানে ভাত চাত খাই আহিলোঁ। এতিয়া অলপ বিছনাত গ'লে ভাল লাগিল হয়, কিন্তু কি কৰিম, বাকী কেইজনতো ভাত খাব নহয়। এতিয়া ৰন্ধা বঢ়া কৰোঁ। মাছখিনি ধুই ল'লোঁ, মাছ ধোৱা নাই, এনেই কাটি থৈ গৈছিলোঁ, গৰৈ মাছ। ইপিনে এইটো কি মাছ নাজানো, এইটো ফ্ৰাই কৰিম। আৰু গৰৈ মাছ দি, কেইটামান গৰৈ মাছ দি দালি বনাম, কচুৰ পেটাৰ, আৰু কেইটামান চাটনি বনাম। এতিয়া ৰন্ধা বঢ়া কৰোঁ, যি কি নহওক দেৰি হৈ গ'ল। কচুৰ দালিও হৈছে, মাছৰ চাটনিও হৈছে, গৰৈ মাছৰ চাটনি, মাছ ভজাও হৈছে, কিন্তু আপোনালোকক দেখাবও নহয়, পাহৰি গৈছিলোঁ। ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন ব্লগবিলাক জনে চাই প্লিজ এটা কৰি চাব। দুপৰীয়াৰ খোৱা লোৱা হৈ গ'ল, মই কিন্তু খোৱা নাই, মইতো খাই আহিছোঁ। মই এবাৰ খালে আৰু বাৰ নাখাওঁ। এতিয়া আবেলিয়ে হৈ গ'ল, ভাবি আছোঁ কেইটামান পিঠা বনাওঁ। এইখিনি নহয়, বৰা চাউল, আগৰ দিন যে পিঠা বনাইছিলোঁ, অলপ গুড়ি থৈ দিছিলোঁ, ভাবিলোঁ আজি অলপ বনাওঁ। তেনেহ'লে চাই থাকক। আগৰ দিনটো দেখাইছোঁ কেনেকৈ বনাওঁ। পিঠাকেইটা বনাই আহি আছোঁ। গৰম হ'ব দিছোঁ, এতিয়া বনাওঁ। আৰু ভাবিলোঁ থৈ দিওঁ, কিন্তু নষ্ট হৈ যাব, সেইকাৰণে বনাই খাওঁ। আৰু এইখিনি নাৰিকল কুৰা আছিল, একদম ঝৰঝৰীয়া হৈ গৈছে। একে বনাই পেলাই আহি আছোঁ। এয়াই হোৱা নাই, তাতে পিঠাকেইটা বনোৱা হৈ গ'ল। মাত্ৰ 5 মিনিট সময় লাগিল পিঠাকেইটা বনোৱাতে। এইবিলাক পিঠা বনোৱাতে নহয় সময় নালাগে, দেখিছেনে কিমান ধুনীয়া হৈছে। বনোৱা হৈ গ'ল। এতিয়া আৰু চাহ নাখাওঁ, সন্ধিয়া চাহ খাম। এতিয়া চাদৰ ওপৰত যাওঁ, কাপোৰ আছে বহুত, লৈ আহোঁ। আৰু ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।